ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় সুপ্ৰভাত বন্ধুসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰ শক্তি আছাম ইউটিউব চেনেললৈ বন্ধুসকল আজিৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব আজিৰ দৈনিক ৰাশিফলসমূহ বন্ধুসকল আপোনালোকৰ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আপোনালোকৰ এই এটা ছাবস্ক্ৰাইবাৰে মোৰ মনোবল বৃদ্ধি কৰে এই ভিডিঅ'সমূহ আপোনালোকলৈ আগবঢ়াবলৈ আৰু মোৰ ভিডিঅ'বোৰ কেনে পাইছে কমেণ্টত জনাব আৰু যদি ভাল পাইছে লাইক কৰিব আজি ইংৰাজীৰ ২৬ জুলাই অসমীয়াৰ ৯ শাওন শনিবাৰ শুক্লপক্ষ তিথি দ্বিতীয়া তিথি নক্ষত্ৰ অশ্বলেখা নক্ষত্ৰ চন্দ্ৰ আজি কৰ্কট ৰাশিত আছে ৰাহুকাল সময় পুৱা ৯ বজাৰ পৰা 10:30 শুভ সময় হৈছে পুৱা 7:34 পৰা 8:58 আকৌ আৰম্ভ হ'ব দুপৰীয়া 1:34 পৰা 4:34 যাত্ৰাৰ শুভ দিশ হৈছে উত্তৰ দিশ যাত্ৰাৰ অশুভ দিশ পূব দিশ যদি পূব দিশত যাত্ৰা কৰাটো অত্যন্ত আৱশ্যকীয় হৈ পৰে তেন্তে দৈ খাই যাত্ৰা আৰম্ভ কৰক তেতিয়া আপোনাৰ দিশাচল যোগ চাচিলে সেয়া পৰিহাৰ হ'ব আজি শুভ ফল লাভ কৰিবলগীয়া ৰাশিসমূহ হ'ল বৃষ ৰাশি কৰ্কট ৰাশি কন্যা ৰাশি তুলা ৰাশি মকৰ ৰাশি আৰু কুম্ভ ৰাশি আজি সতৰ্ক হ'বলগীয়া ৰাশিসমূহ হৈছে মেঘ ৰাশি সিংহ ৰাশি আৰু ধনু ৰাশি আজি দৈনিক ৰাশিফলৰ প্ৰথমটো ৰাশিফল মেঘ ৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ সম্পৰ্কত নতুন উষ্ণতা আহিব প্ৰেমৰ সম্পৰ্কত ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা আছে পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মনৰ শান্তি পাব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পঢ়া শুনাত মনোযোগ বাঢ়িব নতুন বিষয় শিকিবলৈ উৎসাহ থাকিব কিন্তু অত্যাধিক চিন্তাৰ পৰা আঁতৰি থাকক স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সতৰ্ক থাকক হজমৰ সমস্যাৰ বাবে পেটৰ অসুস্থতাৰ সম্ভাৱনা আছে পানী বেছি পান কৰক আৰু মছলা তেলযুক্ত খাদ্য পৰিহাৰ কৰক আৰ্থিক ক্ষেত্ৰত আজি স্থিৰতা থাকিব সেইবাবে অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থকাটো আপোনাৰ বাবে ভাল হ'ব বিনিয়োগৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক কৰ্মজীৱনত কৰ্মক্ষেত্ৰত আজি আপোনাৰ প্ৰচেষ্টাৰ প্ৰশংসা হ'ব নতুন প্ৰকল্পত জড়িত হোৱাৰ সুযোগ আহিব পাৰে শুভ সংখ্যা হৈছে আপোনাৰ আজি 3 আৰু 9 শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে ৰঙা আৰু কমলা ৰং আজি আপোনাৰ সামগ্ৰিক ধনাত্মকতা বুলি ক'বলৈ গ'লে আজি আপোনাৰ উৎসাহ আৰু আত্মবিশ্বাসে সকলো কামত সফলতা কঢ়িয়াই আনিব জ্যোতিষৰ সমাধান হৈছে শনিদেৱৰ আৰাধনা কৰক কলা তিল আৰু তেল শনি মন্দিৰত দান কৰিলে আপোনাৰ আজি শুভ হ'ব ইয়াৰ পিছতো ৰাশি হৈছে বৃষ ৰাশি ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মানসিক শান্তি লাভ কৰিব প্ৰেমৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক ভুল বুজাবুজিৰ সম্ভাৱনা আছে আজি শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে এটা ভাল দিন আপোনাৰ গুটীয়া বা আপোনাৰ গ্ৰুপ ষ্টাডিত মনোযোগ দিয়ক স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ পৰা আঁতৰি থাকক যোগাসন ধ্যান কৰিলে শাৰীৰিক আৰু মানসিক স্বাস্থ্য উন্নত হ'ব আৰ্থিক দিশত লাভৰ সম্ভাৱনা আছে পুৰণি বিনিয়োগৰ পৰা লাভৰ সম্ভাৱনা দেখা যায় কৰ্মক্ষেত্ৰত আজি আপোনাৰ দক্ষতা প্ৰদৰ্শনৰ সুযোগ আহিব সহকৰ্মীৰ সৈতে সহযোগিতা বজাই ৰাখক শুভ সংখ্যা হৈছে 5 আৰু 6 শুভ সময় হৈছে বিয়লি 3 বজাৰ পৰা 5 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে আপোনাৰ সেউজীয়া আৰু বগা ৰং আপোনাৰ সামগ্ৰিক ধনাত্মকতা আজি বুলি ক'বলৈ গ'লে আজি আপোনাৰ ধৈৰ্য আৰু স্থিৰতাই সফলতাৰ পথ মুকলি কৰিব জ্যোতিষৰ সমাধান হৈছে শুক্ৰ গ্ৰহৰ শান্তিৰ বাবে শ্ৰীলক্ষ্মীৰ পূজা কৰক বগা ফুল আৰু মিঠাই অৰ্পণ কৰক ইয়াৰ পিছত ৰাশি হৈছে মিথুন ৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত আজি প্ৰিয়জনৰ সৈতে সময় কটোৱাৰ ফলত মনত আনন্দৰ সঞ্চাৰ হ'ব প্ৰেমৰ সম্পৰ্কত ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে নতুন শিক্ষা বা নতুন বিষয় শিকিবলৈ আজি উৎকৃষ্ট দিন হ'ব গৱেষণাৰ কামত সফলতা লাভ কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য সাধাৰণ থাকিব তথাপিও অত্যাধিক কামৰ চাপৰ পৰা বিৰত থাকক আৰ্থিক দিশত সাৱধানতা অৱলম্বন কৰক অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকক কৰ্মক্ষেত্ৰত আজি নতুন দায়িত্ব লাভ কৰিব পাৰে আপোনাৰ সৃজনশীলতাৰ প্ৰশংসা হ'ব
শুভ সংখ্যা হৈছে 4 আৰু 7। শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া আৰু নীলা ৰং। সামগ্ৰিক ধনাত্মকতা বুলি ক'বলৈ গ'লে আপোনাৰ যোগাযোগ দক্ষতাই আজি সকলো ক্ষেত্ৰত সফলতা কঢ়িয়াই আনিব। জ্যোতিষৰ সমাধান হৈছে বুধ গ্ৰহৰ শান্তিৰ বাবে গণেশৰ পূজা কৰক, সেউজীয়া বস্ত্ৰ দান কৰক। ইয়াৰ পিছত ৰাশি হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মানসিক শান্তি লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি সংবেদনশীলতা বজাই ৰাখক। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে আজি পঢ়া শুনাত মনোযোগ বাঢ়িব। পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে আজি এটা ভাল দিন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ পৰা আঁতৰি থাকক। পানীৰ কাষত যদি সময় কটায় তেতিয়া মন আপোনাৰ শান্ত হ'ব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক লাভৰ সম্ভাৱনা আছে। পুৰণি ঋণ পৰিশোধৰ সুযোগ আহিব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আজি আপোনাৰ প্ৰচেষ্টাৰ ফল পাব। সহকৰ্মীৰ সৈতে সমন্বয় ৰক্ষা কৰক। শুভ সংখ্যা হৈছে 2 আৰু 8। শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি। সামগ্ৰিক ধনাত্মকতা বুলি ক'বলৈ গ'লে আজি আপোনাৰ সংবেদনশীলতা আৰু ধৈৰ্যই সফলতাৰ পথ মুকলি কৰিব। জ্যোতিষৰ সমাধান হৈছে চন্দ্ৰৰ শান্তিৰ বাবে শিৱলিংগত গাখীৰ অৰ্পণ কৰক। ইয়াৰ পিছত ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত আজি ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা আছে। পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মনৰ আনন্দ বাঢ়িব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি সৃজনশীল বিষয়ত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। পঢ়া শুনাত মনোযোগ বজাই ৰখাটো আপোনাৰ বাবে ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সতৰ্ক থাকক। হৃদযন্ত্ৰৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক। যদি আপোনালোকৰ কোনোবা ব্যক্তি হৃদযন্ত্ৰৰ আপোনাৰ প্ৰব্লেম আছে বা অসুবিধা আছে তেন্তে আপুনি নিজৰ যত্ন লোৱাটো ভাল হ'ব। নিয়মীয়া ব্যায়াম কৰাটো আপোনাৰ বাবে আজি ভাল হ'ব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিতিশীলতা থাকিব। নতুন বিনিয়োগৰ পৰিকল্পনা আজি কৰিব পাৰে আপুনি। কৰ্মজীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ নেতৃত্বৰ গুণ প্ৰশংসিত হ'ব। নতুন প্ৰকল্পত জড়িত হ'ব পাৰে। শুভ সংখ্যা হৈছে 1 আৰু 5। শুভ সময় হৈছে পুৱা 10 বজাৰ পৰা 12 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সোণালী আৰু ৰঙা ৰং। সামগ্ৰিক ধনাত্মকতা বুলি ক'বলৈ গ'লে আজি আপোনাৰ আত্মবিশ্বাস আৰু নেতৃত্বৰ গুণে সকলো ক্ষেত্ৰত সফলতা আনিব। জ্যোতিষৰ সমাধান হৈছে আপোনাৰ সূৰ্যদেৱৰ পূজা কৰক, তামৰ পাত্ৰত পানী আৰু ৰঙা ফুল অৰ্পণ কৰক। ইয়াৰ পিছত ৰাশি হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মানসিক শান্তি লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত স্পষ্ট যোগাযোগ বজাই ৰাখক। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে আজি বিশ্লেষণাত্মক বিষয়ত সফলতা লাভৰ সম্ভাৱনা আছে। পঢ়া শুনাত মনোযোগ দিয়ক। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য সাধাৰণ থাকিব। পেটৰ সমস্যাৰ পৰা সাৱধান থাকক। পুষ্টিকৰ খাদ্য গ্ৰহণ কৰক। আৰ্থিক দিশত স্থিতিশীলতা থাকিব। পুৰণি ঋণ পৰিশোধৰ সুযোগ আহিব। কৰ্মজীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব। সহকৰ্মীৰ সৈতে সমন্বয় ৰক্ষা কৰক। শুভ সংখ্যা হৈছে আপোনাৰ 3 আৰু 6। শুভ সময় হৈছে বিয়লি 2 বজাৰ পৰা 4 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সেউজীয়া। সামগ্ৰিক ধনাত্মকতা আজি আপোনাৰ বুলি ক'বলৈ গ'লে আজি আপোনাৰ সংগঠিত প্ৰকৃতিৰ ফল সকলো কামত সফলতা লাভ কৰিব। জ্যোতিষৰ সমাধান হৈছে বুধ গ্ৰহৰ শান্তিৰ বাবে গণেশৰ পূজা কৰক, সেউজীয়া ফল দান কৰক। তুলা ৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত আজি ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা আছে। পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মনৰ আনন্দ বাঢ়িব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে আজি সৃজনশীল বিষয়ত সফলতা লাভৰ সম্ভাৱনা আছে। পঢ়া শুনাত মনোযোগ বজাই ৰাখক। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য আজি সাধাৰণ থাকিব। মানসিক চাপৰ পৰা আঁতৰি থাকক। ধ্যান কৰিলে মন শান্ত হ'ব। আৰ্থিক দিশত স্থিতিশীলতা থাকিব। নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ সৃজনশীলতাৰ প্ৰশংসা হ'ব। নতুন প্ৰকল্পত জড়িত হ'ব পাৰে আজি। শুভ সংখ্যা হৈছে 2 আৰু 7। শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে গোলাপী আৰু নীলা ৰং। সামগ্ৰিক ধনাত্মকতা বুলি ক'বলৈ গ'লে আজি আপোনাৰ কূটনৈতিক দক্ষতাৰ হৈ সকলো ক্ষেত্ৰতে সফলতা আনিব। জ্যোতিষৰ সমাধান হৈছে শুক্ৰ গ্ৰহৰ শান্তিৰ বাবে শ্ৰীলক্ষ্মীৰ পূজা কৰক, বগা ফুল আৰু মিঠাই অৰ্পণ কৰক। ইয়াৰ পিছত ৰাশি আছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মানসিক শান্তি লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত সাৱধানতা অৱলম্বন কৰক। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে আজি গৱেষণাৰ কামত সফলতা লাভৰ সম্ভাৱনা। পঢ়া শুনাত আজি মনোযোগ দিয়ক। স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণ থাকিব। হজমৰ সমস্যাৰ পৰা সাৱধান থাকক। পুষ্টিকৰ খাদ্য গ্ৰহণ কৰক।
আৰ্থিক দিশত স্থিতিশীলতা থাকিব। পুৰণি ঋণ পৰিশোধৰ সুযোগ আহিব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ প্ৰচেষ্টাৰ ফল পাব। সহকৰ্মীৰ সৈতে সমন্বয় বজাই ৰাখক। শুভ সংখ্যা হৈছে আপোনাৰ 4 আৰু 8। শুভ সময় হৈছে বিয়লি 3 বজাৰ পৰা 5 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে ৰঙা আৰু ক'লা। সামগ্ৰিক ধনাত্মকতা আজি আপোনাৰ দৃঢ়তা সংকল্পই সকলো ক্ষেত্ৰত সফলতা আনিব। জ্যোতিষৰ সমাধান হৈছে মংগল গ্ৰহৰ শান্তিৰ বাবে হনুমানৰ পূজা কৰক, ৰঙা ফুল আৰু মিঠাই অৰ্পণ কৰক। ইয়াৰ পিছত ৰাশি হৈছে ধনুৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত আজি ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা আছে। পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মনৰ আনন্দ বাঢ়িব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে আজি সৃজনশীল বিষয়ত সফলতাৰ লাভৰ সম্ভাৱনা। পঢ়া শুনাত মনোযোগ বজাই ৰখাটো আপোনাৰ ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য সাধাৰণ থাকিব। মানসিক চাপৰ পৰা আঁতৰি থাকক। ধ্যান কৰিলে মন শান্ত হ'ব। আৰ্থিক দিশত স্থিতিশীলতা থাকিব। নতুন বিনিয়োগৰ পৰিকল্পনা আজি আপুনি কৰিব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ সৃজনশীলতাৰ প্ৰশংসা হ'ব। নতুন প্ৰকল্পত জড়িত হ'ব পাৰে। শুভ সংখ্যা হৈছে আপোনাৰ 3 আৰু 9। শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া আৰু বেঙুনীয়া ৰং। আপোনাৰ সামগ্ৰিক ধনাত্মকতা আজি আপোনাৰ উৎসাহ আৰু আশাবাদী মনোভাৱে সকলো ক্ষেত্ৰত সফলতা আনিব। জ্যোতিষৰ সমাধান হৈছে বৃহস্পতি গ্ৰহৰ শান্তিৰ বাবে বিষ্ণুৰ পূজা কৰক আৰু হালধীয়া ফুল আৰু মিঠাই অৰ্পণ কৰক। ইয়াৰ পিছত ৰাশি আছে মকৰ ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ বাবে আপুনি মানসিক শান্তি লাভ কৰাটো আজি নিশ্চিন্ত হৈ থাকক। সম্পৰ্কৰ যি প্ৰেমৰ সম্পৰ্ক তাত আপুনি সাৱধানতা অৱলম্বন কৰক, কাৰণ আজি আপোনাৰ ভুল বুজাবুজি হ'ব পাৰে, আপোনাৰ কাজিয়া পেচাল হ'ব পাৰে। সেইটো কাৰণে আপুনি সাৱধানতা অৱলম্বন কৰাটো ভাল হ'ব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে আজি গৱেষণাৰ কামত সফলতাৰ লাভৰ সম্ভাৱনা আছে। পঢ়া শুনাত আপুনি মনোযোগ ৰখাটো আপোনাৰ ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য সাধাৰণ থাকিব। হাড়ৰ সমস্যাৰ পৰা সাৱধান থাকক। পুষ্টিকৰ খাদ্য গ্ৰহণ কৰক। আৰ্থিক দিশত আপোনাৰ স্থিতিশীলতা, পুৰণি ঋণ পৰিশোধৰ সুযোগ আহিব। আপোনাৰ যদি পুৰণি কিছুমান ঋণ আছিলে তেন্তে আপুনি সেই ঋণ পৰিশোধ কৰিবলৈ আপুনি আজি সুযোগ পাব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ প্ৰচেষ্টাৰ ফল পাব। সহকৰ্মীৰ সৈতে আপুনি সমন্বয় বজাই ৰখাটো আপোনাৰ বাবে অত্যন্ত ভাল হ'ব। শুভ সংখ্যা হৈছে আপোনাৰ 8। শুভ সময় হৈছে বিয়লি 4 বজাৰ পৰা 6 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে ক'লা আৰু নীলা ৰং। সামগ্ৰিক ধনাত্মকতা বুলি আজি আপোনাক ক'বলৈ গ'লে আজি আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু দৃঢ়তাই আপোনাৰ সকলো ক্ষেত্ৰত সফলতা আনিব। শনিদেৱৰ শান্তিৰ বাবে ক'লা তিল আৰু তেল দান কৰক। কুম্ভ ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মানসিক শান্তি লাভ কৰাটো নিশ্চিন্ত। আজি প্ৰেমৰ সম্পৰ্কত সাৱধানতা অৱলম্বন কৰাটো আপোনাৰ বাবে ভাল হ'ব। শিক্ষাৰ্থীসকলৰ বাবে আজি সৃজনশীল বিষয়ত সফলতাৰ সম্ভাৱনা আছে। পঢ়া শুনাত আপোনাৰ মনোযোগ ৰক্ষা কৰক। আজি স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য সাধাৰণ থাকিব। মানসিক চাপৰ পৰা আঁতৰি থাকক। ধ্যান কৰিলে আপোনাৰ মন শান্ত হ'ব। আৰ্থিক দিশত স্থিতিশীলতা থাকিব। নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ সৃজনশীলতা প্ৰশংসা হ'ব। নতুন প্ৰকল্পৰ লগত জড়িত হ'ব পাৰে। শুভ সংখ্যা হৈছে আপোনাৰ 4। শুভ সময় হৈছে পুৱা 11 বজাৰ পৰা 1 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে নীলা ৰং। আপোনাৰ সামগ্ৰিক ধনাত্মকতা বুলি ক'বলৈ গ'লে আজি আপোনাৰ সৃজনশীলতা আৰু উদ্ভাৱনী চিন্তাই সকলো ক্ষেত্ৰত সফলতা আনিব। জ্যোতিষৰ সমাধান হৈছে শনিদেৱৰ শান্তিৰ বাবে শনি মন্দিৰত তেলৰ প্ৰদীপ জ্বলাওক। আজিৰ দিনটোৰ দৈনিক ৰাশিফলৰ একেবাৰে শেষৰটো ৰাশি হৈছে মীন ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত আজি ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা আছে। পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত আপোনাৰ মন আজি বহুত আনন্দিত হৈ থাকিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে আজি সৃজনশীল বিষয়ত সফলতা লাভৰ সম্ভাৱনা আছে। পঢ়া শুনাত মনোযোগ বজাই ৰাখক। স্বাস্থ্য সাধাৰণ থাকিব। মানসিক চাপৰ পৰা আঁতৰি থাকক। ধ্যান কৰিলে আপোনাৰ মন শান্ত হ'ব। আৰ্থিক দিশত স্থিতিশীলতা থাকিব। নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ সৃজনশীলতাৰ প্ৰশংসা হ'ব। নতুন প্ৰকল্পত আপুনি জড়িত হ'ব পাৰে। শুভ সংখ্যা হৈছে আপোনাৰ 3 আৰু 12। শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া আৰু সাগৰীয় নীলা ৰং। সামগ্ৰিক ধনাত্মকতা বুলি আজি আপোনাৰ ক'বলৈ গ'লে আজি আপোনাৰ সংবেদনশীলতা আৰু সৃজনশীলতাই সকলো ক্ষেত্ৰত সফলতা আনিব। জ্যোতিষৰ সমাধান হৈছে বৃহস্পতি গ্ৰহৰ শান্তিৰ বাবে বিষ্ণুৰ পূজা কৰক আৰু হালধীয়া ফুল আৰু মিঠাই অৰ্পণ কৰক।
বন্ধুসকল আজি দৈনিক ৰাশিফল ইমানেই আছিল। আশা কৰোঁ আপোনালোকৰ দিনটো আজি শুভ হওক। তাৰেই কামনাৰে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম।